নমস্কাৰ। আজি মই এটা নতুন ভিডিঅ' বনাব ওলাইছোঁ। সেইটো হ'ল মই ব্ৰেডৰ লগত কণীৰে আমলেট বনাওঁ। কণী পাঁচটা লৈছোঁ, ব্ৰেড 5খন লৈছোঁ, আৰু এইটো হ'ল পিঁয়াজ আৰু গাজৰ কাটি লৈছোঁ, বিলাহী কাটি লৈছোঁ, এইটো কৰ্দৈ জলকীয়া কাটি লৈছোঁ। এইটো ভাল নালাগে। তাৰপিছত এইটো হ'ল আপোনালোকে চিনি পাইছেনে? এইটো হ'ল জেতুকা। এইটো জেতুকা। এই জেতুকাৰ পাত দিম। জেতুকাৰ পাত খাব পাৰি, আপোনালোকে জানে নে নাজানে? মাছেৰে বনাই খাব পাৰি। মই এদিন মাছেৰে বনাই দেখুৱাই দিম। এইটো জেতুকাৰ পাত হ'ব, মই সজোৱাত দিম। আৰু এইটো নৰসিংহটো দিম। এতিয়া মই আৰু ইয়াতে ৰংগুড়া আৰু ৰকচল নিমখ লৈ লৈছোঁ। ৰকচল নিমখ দিম। এইটো মই এতিয়া ভাঙি ল'ম। এই 5খন ব্ৰেড ভাঙি লৈছোঁ। এতিয়া এইটো গাখীৰ, এই আমুল তাজা গাখীৰ লৈছোঁ মই 1 গ্লাছ। যিমান লাগে সিমান দিম। এইটো আমুল তাজা গাখীৰ হয়। এইটো মানে শুকান জলকীয়া আৰু জিৰা মিক্স কৰি পিচি গুড়ি কৰি থৈছোঁ। এইটো অকণমান দিলোঁ, দিছোঁ। এতিয়া কণীকেইটা সানি লৈছোঁ। বিলাহী, পিঁয়াজ আৰু কৰ্দৈ জলকীয়া এইটো মিহলাই এটা মিশ্ৰণ বনাই ল'লোঁ। এতিয়া নৰসিংহ দিম। এই নৰসিংহ দিলোঁ। জেতুকা দিলোঁ। এইটো জেতুকা হয়। এই জেতুকা দিলোঁ আৰু নৰসিংহ দিলোঁ। এতিয়া মিশ্ৰণটো বনালে এতিয়া কুহুমখিনি ওপৰত দি দিম। এতিয়া মই ভাপত দিম। এই ডিছখনত লৈ এই কেৰাহীটোত মই এতিয়া ভাপত দিলোঁ। এতিয়া পোহৰটো পৰাই নাই। এতিয়া ঢাকনি মাৰি দিলোঁ। ভাপত দিয়া কণী হৈ গ'ল। আপোনালোকে এনেকৈ ভাপত দি খাই চাব। গতিকে এনেকৈয়ে মই ভাপত দিলোঁ কণী। কি দিলোঁ উপকৰণ গমটো পাইছে। গতিকে আপোনালোকলৈ ধন্যবাদ থাকিল। আপোনালোকে মোৰ ভিডিঅ'টো চাই যোনে নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব, আৰু পুৰণবিলাকেও লাইক কমেণ্ট কৰিব। ধন্যবাদ।